তেখেতে সংবিধান বিৰোধী কথা কৈছে। এজন মুখ্যমন্ত্ৰী যেতিয়া শপত লয় তেখেতে সংবিধানৰ শপত লৈয়ে মুখ্যমন্ত্ৰী চকীত বহে আৰু তেখেতৰ বক্তব্য সম্পূৰ্ণভাৱে এটা সংবিধান বিৰোধী বক্তব্য। কাৰণ ভাৰতৰ প্ৰত্যেকজন নাগৰিক এইটো সংবিধান প্ৰদত্ত অধিকাৰ। নাগৰিকে এজনে আনজনৰ ওচৰত মাটি বিক্ৰী কৰিব পাৰে, কিনা বেচা কৰিব পাৰে, কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন তাতে নাই। মুখ্যমন্ত্ৰী নিজৰ ফালৰ পৰা যিটো তেখেতে মৌখিকভাৱে ইয়াৰ আগত ৰিটাৰ্ণ তেখেতে দি এই বেমেজালিখিনি লগাই থৈছে। আকৌ তেখেতে মৌখিকভাৱে কৈ ডিচি এডিচি চাৰ্কুল অফিচাৰবিলাকক ধমকি দি তেখেতে অঘোষিতভাৱে মানে ৰিটাৰ্ণ নিদিয়াকৈ এই কামবিলাক জটিলতা সৃষ্টি কৰি থৈছে। গোটেইখিনি সংবিধান বিৰোধী কথা। এইবাৰ বিধানসভাত আমি এই বিষয়ে মুখ্যমন্ত্ৰীক জবাবদিহি কৰিম যে আপুনি এই সংবিধান বিৰোধী বক্তব্যবিলাক বন্ধ কৰক। ভাৰতৰ নাগৰিক প্ৰত্যেকজন সমান, হিন্দু মুছলমান এই সব ভাগ আপুনি আৰু নকৰিব। সংবিধান প্ৰদত্ত অধিকাৰ। হিন্দুৰ মাটি মুছলমানে কিনিব পাৰিব, মুছলমানৰ মাটি হিন্দুৱে কিনিব পাৰিব। গতিকে ইয়াতে হিন্দু মুছলমান খ্ৰীষ্টান আৰু জৈন এনেকুৱা ধৰণৰ কোনো ভেদাভেদ আপুনি নকৰিব। এই কথাখিনি আমি এইবাৰ বিধানসভাত উত্থাপন কৰিম আৰু তেখেতক জবাবদিহি কৰিম। মুখ্যমন্ত্ৰীৰ এই কথা বাৰ্তাৰ দ্বাৰা হিন্দু মুছলমান সকলোৱে ক্ষতিগ্ৰস্ত হৈ আছে। মুখ্যমন্ত্ৰী যাতে নাভাবে বা তেখেতৰ দৰে যিসকলে মানসিকতা ৰাখে সেইসকলে যাতে নাভাবে যে কোনো এটা সম্প্ৰদায়ৰ ক্ষতি হ'ব, তেনেকুৱা নহয়। অসমৰ সকলো জাতি জনগোষ্ঠীৰে ক্ষতি হ'ব। বিশেষভাৱে মই ভাবোঁ হিন্দু ভাইসকলৰ ক্ষতি হ'ব। আজি মাটি যদি এজনে আনজনৰ পৰা বিক্ৰী কৰিব পাৰে, মাৰ্কেট ৰেটটো পাব, নহ'লে মাৰ্কেট ৰেট নাপায়। যোৱা 3 দিন আগত মোৰ ওচৰত এজন হিন্দু ভাই, তেখেতে আজি নিজে আফচোচ কৰিছে যে এই সব কণ্ডিশ্যনৰ কাৰণে মই এবিঘা মাটি 20 লাখ টকাত বিক্ৰী কৰিছোঁ, এজন মুছলমান মানুহে মোক 30 লাখ টকা দিছিল, কিন্তু জটিলতাৰ কাৰণে মই তেখেতৰ ওচৰত বিক্ৰী কৰিব নোৱাৰিলোঁ। 10 লাখ টকা লছত মই মোৰ মাটি 20 লাখত বিক্ৰী কৰিব লগা হৈছে। এই কথা বাৰ্তাৰ কাৰণে মুখ্যমন্ত্ৰী যিটো ভাবিছে তেনেকুৱা নহ'ব। তেখেতে যিসকলৰ কাৰণে এই সব কথা বাৰ্তা কৈ আছে সেইসকলে মই ভাবোঁ ৰাজপথত ওলাই আহিব যেতিয়া এনেকুৱা ধৰণৰ সমস্যাত পৰিব। ৰক্ষা নহয়, মানুহ মাৰি আপুনি ৰক্ষা। এজন মানুহ 30 লাখ টকা পালেহেঁতেন, এতিয়া এইজন মানুহ চিকিৎসাৰ কাৰণে নিজৰ ল'ৰা পঢ়াৰ কাৰণে 10 লাখ টকা অতিৰিক্ত পালেহেঁতেন কোনোবা বেলেগক বিক্ৰী কৰিলে। আপুনি আপোনাৰ মন মানি চলাই 10 লাখ টকা মানুহজনক লছ কৰাই দিলে, মুখ্যমন্ত্ৰী 10 টকা দিবনে সেইজনক? গতিকে এই সব কৰিলে কাৰো পেট নভৰে। মই ভাবোঁ মানুহে এদিন বুজি পাব আৰু তেতিয়া মানুহ ওলাই আহিব, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সেইসকলে যাব। ইয়াতে যে মুছলমানৰ অকল ক্ষতি হৈ আছে বুলি মই তেনেকুৱা নাভাবোঁ। হিন্দু ভাইসকলকো মুখ্যমন্ত্ৰী ক্ষতি কৰাৰ এটা ফান পাতিছে আৰু এইটো মই ভাবোঁ হিন্দু মুছলমান সকলোৱে মিলিজুলি প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি আহ্বান দিম। জনগণে ওলাই আহিব, চাব, ওলাই আহিব। যেতিয়া মানুহে দেখিব যে মোৰ মাটি মই বেছি দামত বিক্ৰী কৰিব পাৰিলোহেঁতেন, মুখ্যমন্ত্ৰী এই সব হিটলাৰী কথা বাৰ্তাৰ কাৰণে তেখেতৰ লছ হ'ব। কেইদিন মানুহে লছ সহ্য কৰিব? লছ সহ্য নকৰে, এদিন দুদিন পিছত মানুহ ওলাই আহিব। অখিল গগৈ কি কৰিছে মই নাজানো। তেখেতেতো আৰু সুবিধা বুজিয়ে কথা কয়, এইটো কথাটো স্পষ্ট, তেখেতে সুবিধা বুজিয়ে কথা কয়। গতিকে ইয়াতে ক'লে আৰু কোনোবা ভোট নষ্ট হ'ব বুলি, আমাৰ আৰু ভোট নষ্টৰ কথা নাই। মই ভাবোঁ হিন্দু মুছলমান একো কৰিব নালাগে, হিন্দু মুছলমান সব আপোন, হিন্দু ভাইসকল আমাৰ আপোন। গতিকে এই ৰাজ্য ৰাষ্ট্ৰত আমি সবেই মিলিজুলি থাকিব লাগিব। এইবিলাক আৰু ভাগাভাগি খুব মুখ্যমন্ত্ৰী কৰাৰ প্ৰয়োজন নাই। আৰু আমি সৰ্বসাধাৰণ ৰাইজ, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, আমি সকলোৱে মিলিজুলি থাকিব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ এই অসাংবিধানিক কথা বাৰ্তাৰ বিৰুদ্ধে আমি সকলোৱে মিলিজুলি ৰাস্তাত ওলাব লাগিব। গণতান্ত্ৰিক পদ্ধতিত মুখ্যমন্ত্ৰীক বাধ্য কৰাব লাগিব, আপুনি এই হিটলাৰী ফৰমানবিলাক বন্ধ কৰক। আমি সত্তৰ আহ্বান দিয়ে যাম। কোনোবা আজি বুজা নাই কালি বুজিব, সেই আশাত আমি কৈয়ে যাম। আমি এই আহ্বান দিম।